তো আজিৰ এই ভিডিঅ'টোত মই C++ লেংগুৱেজৰ C++ প্ৰগ্ৰেমিং লেংগুৱেজৰ জৰিয়তে CBT যিবোৰ এক্সাম হয় কম্পিউটাৰ বেছড টেষ্ট হয় যেনেদৰে JEE মেইনছ হওক NEET হওক যিবোৰ এক্সামত আমাক কুৱেশ্যন দিয়া থাকে আৰু তাৰ লগত অপশ্যন দিয়া থাকে সো আমি তাৰ পৰা কাৰেক্ট এনসাৰটো চুজ কৰিব লাগে আৰু যদি এনসাৰটো শুদ্ধ হয় তেন্তে ৰাইট হয় এণ্ড যদি এনসাৰটো ৰং হয় তেন্তে ৰং এনসাৰ হয় সো আমি সেই তেনেকুৱা এটা আমি এক্সামৰ এটা আমি আজি প্ৰগ্ৰেম বনাম C++ৰ জৰিয়তে সো ইয়াত আমি কিছুমান কুৱেশ্যনছ থাকিব আৰু প্ৰতিটো কুৱেশ্যনৰ লগত চাৰিটাকৈ অপশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনৰে এটা নিৰ্দিষ্ট এনসাৰ থাকিব আৰু সেই নিৰ্দিষ্ট এনসাৰটো সেই চাৰিটা অপশ্যনৰ ভিতৰতে এটাত থাকিব যদি আমি শুদ্ধ এনসাৰটো ইণ্টাৰ কৰোঁ মানে শুদ্ধ অপশ্যনটো ইণ্টাৰ কৰোঁ তেন্তে প্ৰগ্ৰেমটোৱে ৰাইট এনসাৰ শ্ব' কৰিব আৰু যদি আমি ৰং হয় তেন্তে সি ৰং এনসাৰ শ্ব' কৰিব সো আমি তাৰ কাৰণে এই টাইপৰ এই যিটো এক্সামটো যিটো প্ৰগ্ৰেমটো বনাম তাৰ কাৰণে আমি C++ৰ একদম বেছিক কিছুমান বস্তু ইউজ কৰিম ইয়াত আমি অনলি ফাংচন আৰু ইফ এলছৰ ব্যৱহাৰ কৰিম ইফ এলছ আৰু ফাংচনৰ জৰিয়তে আমি গোটেই প্ৰগ্ৰেমটো বনাম সো প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰোঁ সো ইয়াত মই প্ৰথমে C++ৰ যিটো হেডাৰ ফাইল আৰু ইউজিং নেম স্পেচ ষ্টেণ্ডাৰ্ড আমি লিখি লৈছোঁ এতিয়া মোৰ কুৱেশ্যনটোৰ যে এই গোটেই প্ৰগ্ৰেমটো এনেধৰণৰ হ'ব আমি প্ৰতিটো কুৱেশ্যন এড কৰিম আৰু কুৱেশ্যনটোৰ লগত চাৰিটাকৈ অপশ্যন থাকিব আৰু প্ৰতিটো অপশ্যনৰ কাৰণে আমি স্পেচিফিক কিছুমান ফাংচন ডিফাইন কৰিম আৰু ফাংচনবোৰ এনেদৰে ডিফাইন কৰা থাকিব যে যদি প্ৰশ্নটোৰ এনসাৰ এ হয় মানে অপশ্যন এটো কাৰেক্ট হয় তেন্তে এ টু ৰাইট এনসাৰ শ্ব' কৰিব আৰু যদি বি হয় বি টু ৰাইট এনসাৰ শ্ব' কৰিব তেনেকৈ চি আৰু ডি থাকিব আদাৰৱাইজ সি ৰং এনসাৰ শ্ব' কৰিব তো তাৰ কাৰণে আমি কিছুমান ফাংচন বনাম ইণ্ডিভিজুৱেল ফাংচন বনাম প্ৰতিটো অপশ্যনৰ কাৰণে তো তাৰ কাৰণে প্ৰথমে ভইড দি আমি ষ্টাৰ্ট কৰিম ভইড অপশ্যন এটোৰ কাৰণে আমি বনাম সো আমি ইয়াত প্ৰতিটোৰে কাৰণে এটা ভেৰিয়েবল থাকিব সো আমি প্ৰথমে কাৰণ ইয়াত আমি এটাই এনসাৰ ইনপুট ল'ম এই অপশ্যনটো ইনপুট ল'ম সো আমি ইয়াৰ এটা কেৰেক্টাৰ ভেলু ৰাখিম এতিয়া ঠিককৈ বুজি নাপাম যেতিয়া আমি প্ৰগ্ৰেমটো কৰি গৈ থাকিম তেতিয়া আমি এইদৰে বুজি গম পাই গৈ থাকিম সো এনসাৰ সো আমি প্ৰতিটো অপশ্যনৰ কাৰণে কেইটামান ফাংচন প্ৰটোটাইপ দি ল'ম সো এইটো এ কাৰণে হৈছে সো বাছ আমি এতিয়া কপি পেষ্ট কৰি যাম এইটো এ আৰু এইটো বি বাছ আমি অপশ্যনকেইটা চেঞ্জ কৰি আছোঁ নামবোৰ ফাংচন নেমবোৰ সো ফাংচন প্ৰটোটাইপ আমাৰ এইকেইটা হ'ব তো আমি এটা মেইন ফাংচনৰ ভিতৰত যাম তো ইয়াত আমি এতিয়া কি কৰিম কিছুমান কুৱেশ্যন দিম যে কুৱেশ্যনবোৰ মই নেটৰ পৰা লোৱা হৈছে সো মোৰ এই কুৱেশ্যনবোৰ আগতেই আছে সো মই এই প্ৰগ্ৰেমটো আগতে এবাৰ বনাইছিলোঁ তাৰপিছত এতিয়া খালি মই জাষ্ট এইটো বুজাই যাম সো যিবোৰ মোৰ কম্পনেণ্ট বুজাব লাগিব তো মই সেইখিনি ইয়াত লিখি যাম আৰু যিবোৰ মোৰ বুজোৱা কাম নাই জাষ্ট দেখাবৰ কাৰণে আছে সেইবোৰ মই সেই আগৰ প্ৰগ্ৰেমটোৰ পৰা কপি পেষ্ট কৰি ল'ম সো এইটো মই আগতে কৈ লৈছোঁ সো আমি এতিয়া আকৌ ইয়াত কেৰেক্টাৰ ডিফাইন কৰি ল'ম মানে যিবোৰ ডাটা টাইপ হ'ব তাক ইনিচিয়েলাইজ কৰিম সো কেৰেক্টাৰ মই সেই কেৰেক্টাৰটো দিছোঁ সো আমি এটা কেৰেক্টাৰ দি লৈছোঁ ষ্টাৰ্ট হ'ব প্ৰগ্ৰেমটো সো আমি জাষ্ট ষ্টাৰ্টিঙৰ কাৰণে এটা লাইন দেখাই ল'ম ষ্টাৰ্ট দ্য গেম বুলি দেখাই ল'ব প্ৰথমে সো এতিয়া আমি কি কৰিম কুৱেশ্যনবোৰ এড কৰি যাম তাৰ কুৱেশ্যনবোৰৰ লগত আমি ঠিকমতে কি কৰিম অপশ্যনবোৰ দি যাম সো প্ৰথম ফাৰ্ষ্ট কুৱেশ্যন সো আমি এটা কমেণ্ট দি লৈছোঁ সো প্ৰথমে দেখাব কি প্ৰথমে ডিছপ্লেত দেখাব যে প্ৰশ্নটো দেখাব সো অপশ্যন 1 ফাৰ্ষ্ট কুৱেশ্যন অপশ্যন নহয় ফাৰ্ষ্ট কুৱেশ্যনটো দেখাব সো কি থাকিব হুইচ এই গোটেই কুৱেশ্যনবোৰ মই নেটৰ পৰা মানে আনিছোঁ সো এই কুৱেশ্যনবোৰ মোৰ নহয় নেটৰ পৰা আছে নেটতে আছে সো আমি যিবোৰ কুৱেশ্যন লাগে নেটৰ পৰা লৈ ল'ব পাৰিম বা নিজেও বনাই ল'ব পাৰিবা সো আমাৰ কাম কুৱেশ্যনবোৰ বিচৰা নহয় আমাৰ প্ৰগ্ৰেমটো বনোৱা সো মই প্ৰগ্ৰেমটোত বেছিকৈ ইণ্টাৰেষ্ট দি কৰিম সো মই এতিয়া প্ৰথম কুৱেশ্যনটো মই বুজাই দিম কেনেকৈ আছে বাকীকেইটা মই আগৰ প্ৰগ্ৰেমটোৰ পৰা কপি পেষ্ট কৰি ল'ম যিটো মই আগতে বনাই থোৱা আছে সো following is the capital of Andhra Pradesh अरुणाचल प्रदेश है ईटानगर है सो
Arunachal Pradesh. So question mark. Next line of jump. So Andel. Then আমি এটা কি কৰিম আমি অপশনবোৰ দিম সো চাৰিটাকৈ অপশন থাকিব তো অপশন এ হ'ব অপশন এ ইটানগৰ সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ ইটানগৰে হয় ইটানগৰ দেন আনাদাৰ লাইনত যাব তো এন্ডেল দিম নেক্সট লাইন দেন অপশন 2 আমি দিম দিছপুৰ তেনেকৈ আমি আৰু দুটা অপশন দিম সি ইম্ফল দেন নেক্সট লাইন আৰু এটা অপশন দিম তো চাৰিটা অপশন থাকিব সো এনে ইয়াৰ এনসাৰটো ইটানগৰ এ হয় আমি এইকেইটা জাষ্ট অপশন কেইটা দিছোঁ আৰু পানাজি আমি এইটো ক্যাপিটেল দিওঁ ফাৰ্স্ট লেটাৰ দেন নেক্সট লাইন এতিয়া আমাৰ কি থাকিব আমি এতিয়া কি কৰিম আমি ইউজাৰৰ পৰা অপশনটো ইনপুট ল'ম সো আমি যেটো ফাংচন প্ৰটোটাইপত আমি এটাই ভ্যালু দিছো যেটো ক্যাৰেক্টাৰ লিখা হৈছে answer ans সো আমি এটা হেতু ইনপুট লম তো কি হ'ব সি ইন ইউজাৰৰ পৰা answer ইনপুট লম দেন আমি যেতিয়া যেটো answer পুট হ'ব তা এক লাইন বাদ দি পেলাই দুই লাইন বাদ দি হ'ব তো আমি কি কৰিম নেক্সট লাইন লগাম প্ৰতিটোতে এন্ডেল দুটা লগাম আৰু এটা লগাম তাকি হি দুটা লাইন পিছত দুটা লাইন তলত গৈ পেলাই answerটো পুট হ'ব সো এতিয়া আমি কি কৰিম ইয়াৰ এনসাৰটো এ হয় সো আমি জানিব লাগিব যে প্ৰতিটো প্ৰশ্নৰ এনসাৰ কি হয় আমি আগতেই জানিব লাগিব সো আমি প্ৰগ্ৰামাৰ হিচাপে আমি হেতু এনসাৰবোৰ জানিমে আমাক দিয়াই থাকিব সো ইয়াৰ এনসাৰ এ হয় তো আমি এ এনসাৰটো কাৰেক্ট হলে যেটো এ যদি কাৰেক্ট হয় তেন্তে ৰাইট এনসাৰ আদাৰৱাইজ ৰং এনসাৰ দেখাব সো এ কাৰেক্ট হোৱা এনসাৰৰ কাৰণে আমি ফাংচন কোনটো প্ৰটোটাইপ দিছিলো সো এটো দিছিলো এটো তো আমি ইয়াক এটো কল কৰিম সো জাস্ট আমি ইয়াক কল কৰিম ফাংচন কল কৰা নিয়মে বাস ইয়াত ডাটা টাইপ লিখা নালাগে ডাটা টাইপ লিখা নহয় ফাংচন যেতিয়া আমি কল কৰিম ডাটা টাইপ লিখা নহয় সো ইয়াত কাম কি মানে আমাৰ ফাংচন কল হৈ গল সো ইয়াৰ প্ৰগ্ৰাম হেতু এতিয়া আমি কি কৰিম এই যেটো আমি ইন্ডিভিজুৱেল অপশনটো কাৰণে আমি ফাংচনটো যে কল কৰিলো হে ফাংচনটো কি হ'ব যাৰ ফলত এনসাৰ এ টু শুদ্ধ হলে ৰাইট এনসাৰ আদাৰৱাইজ ৰং এনসাৰ দেখাব তো তাৰ কাৰণে আমি যেটো ফাংচন ডেফিনেশন হ'ব তো আমি এটা হেতু দিম মেইন ফাংচনৰ বাহিৰত দিব লাগিব ফাংচন ডেফিনেশন সো ফাংচন প্ৰটোটাইপটো দিব লাগিব যে ফাংচন ডেফিনেশন দিওতে প্ৰথমে ফাংচন প্ৰটোটাইপ দিব লাগিব জাস্ট সেমিকলন দিব নালাগে সো ফাংচন প্ৰটোটাইপ দিম ক্যাৰেক্টাৰ ভ্যালু আছিল সো ইয়াত আমি কি কৰিম ভয়েড স্পেলিংটো গলে আছে সো এতিয়া আমি কি কৰিম ইফ এলছৰ ব্যৱহাৰ কৰিম ইফ এলছটো এনেদৰে ব্যৱহাৰ কৰা হ'ব যাতে ইফ যদি এ এনসাৰটো যেটো আমি ইউজাৰ ইনপুট লম ans টু ইকুৱেল টু এ হ'ব ইকুৱেল মানে কি হয় তাৰ সমান হ'ব এৰ সমান হ'ব তেন্তে তাক ৰাইট এনসাৰ পুট হ'ব আৰু যদি বি সি ডি আদি যদি ইনপুট কৰো তেন্তে হি ৰং এনসাৰ দেখাব তো তাৰ কাৰণে আমি কি কৰিম ইফ এলছ লগাম সো if ans answer equal to agar a hobo then he ki koribo right answer put koribo so see out right answer and answer dot ketaman disu so ya compulsory no just দেখিবলৈ ভাল লগাৰ বাবে দিছো সো আমি আকৌ ইয়াৰ পিছত যেতিয়া আকৌ প্ৰগ্ৰামটো আহিব ইয়াৰ পিছৰ যিবোৰ কোৱেশ্চন আহিব কাৰণ এই ফাংচনটোৰ এনসাৰ অহা পিছত নেক্সট প্ৰগ্ৰাম আহিব সো আমি নেক্সট প্ৰগ্ৰাম কি হ'ব নেক্সট লাইনত আহিব বা ৰং হলেও নেক্সট লাইনত আহিব তো আমি ইয়াত এটা এন্ডেল লগাই লওঁ পিছত যাতে কোনো ধৰণৰ প্ৰবলেম নহয় ইটো কিটো লাইনৰ লগত আহি যায় তো তাৰ আগতে আমি এটা এন্ডেল দি লৈছো আদাৰৱাইজ এতিয়া কি হ'ব আমি এতিয়া লিখিব লাগিব এলছৰ ইফ এনসাৰটো যদি এ হয় দেন ৰাইট এনসাৰ হ'ব যদি নহয় যদি ভুল হয় তেন্তে কি আহিব এলছ কি আহিব আমাৰ
wrong answer. So C out, wrong answer. wrong answer. So ইয়াতো আমি ডট কেইটামান দিওঁ. So other one next line. So আমাৰ এই অপশ্যনটোৰ কাৰণে যিটো ফাংচন ডেফিনেশ্যন হ'ল ডেফিনেশ্যন থাকিব সেইটো আমাৰ হৈ গ'ল. তেনেদৰে বাকী যি বি চি আৰু ডি গোটেইকেইটাৰ কাৰণে ফাংচন ডেফিনেশ্যন ছেইম হ'ব. ইয়াত খালি যিটো এ লিখা হৈছে ইয়াত বি হ'ব আৰু যোনটো এনচাৰ ইকুৱেল টু এ আছিলে তাত আমি বি কৰিম. চ' আমি এটা নতুনকৈ লিখি নাথাকোঁ, এইটোক কপি কৰি এই ফাংচন ডেফিনেশ্যনটোক কপি কৰি বাছ আমি তাৰ ভেলুবোৰ চেঞ্জ কৰি দিম. বি ইয়াত হ'ব কি হ'ব বি2 কাৰণে বি এনচাৰ কাৰেক্ট হ'লে চ' বি টু বি. দেন এইবাৰ আমি কি কৰিম চি এনচাৰটোৰ কাৰণে কৰিম. চ' ইয়াত আমি কি কৰিম চি এণ্ড দেন চি এণ্ড দেন আমি কি কৰিম ডিটোৰ কাৰণে অপশ্যন ডি কাৰণে, কাৰণ চাৰিটা অপশ্যন থাকিব এ বি চি ডি. চ' ডি কাৰণে তো আমাৰ ফাংচন ডেফিনেশ্যনৰ কাম হৈ গ'ল. চ' এতিয়া আমি আৰু কিছুমান কুৱেশ্যন এড কৰিম. চ' এই কুৱেশ্যনবোৰ এড কৰাৰ নিয়ম ছেইম থাকিব. প্ৰথমে কুৱেশ্যনটো থাকিব যিদৰে ইয়াত আছে, তাৰপিছতে চাৰিটা অপশ্যন থাকিব. এ যেনেকৈ ইটানগৰ ইয়াত আছিলে, বি দিছপুৰ, ইম্ফল, তেনেকৈ পানাজী. তাৰপিছতে আমি কি কৰিম ইউজাৰৰ পৰা যিটো অপশ্যন হ'ব সেইটো ইনপুট ল'ম এনচাৰ দি, তাৰপিছতে দুটা লাইন বাদ দি পেলাই যিটো এনচাৰ কাৰেক্ট হ'ব, যিটো আমি আগতেই জানিব লাগিব যে প্ৰশ্নটোৰ এনচাৰটো কি হ'ব, তো সেই হিচাপত যদি ইয়াৰ এনচাৰটো যদি এবাৰ বি হয় তেন্তে আমি যিটো বিৰ ফাংচনৰ যিটো প্ৰটোটাইপ আছে এইটো যিটো বি আমি দিয়া আছে চ' সেইটো আমি পুট কৰিম এ ঠাইত, এনচাৰ এ ঠাইত, ইয়াৰ ঠাইত আমি বিটো পুট কৰিম. তো তেতিয়া যেতিয়া সেই ৰান কৰিব সি কি কৰিব যিটো অপশ্যন বিৰ কাৰণে আমি যিটো ফাংচন ডেফিনেশ্যন দি থৈছোঁ সেইটো পুট কৰিব. চ' ৰাইট এনচাৰ আহিব, আদাৰৱাইজ ৰং এনচাৰ আহিব. বা বাকী আমি বেলেগ অপশ্যনো যদি পুট কৰোঁ তেন্তে সি ৰং এনচাৰ পুট কৰিব, কাৰণ এৰ লগত ইকুৱেল নহ'ব বা বিৰ লগত ইকুৱেল নহ'ব. চ' আমি এইকেইটা মই লিখি নাথাকোঁ. চ' মই আগৰ প্ৰগ্ৰেমটোৰ পৰা উঠাই দিম. চ' মই এইটো আগতে এবাৰ বনাইছিলোঁ এই প্ৰগ্ৰেমটো. চ' মই তাৰ পৰা উঠাই যাম সেই প্ৰগ্ৰেমখিনি. চ' এইটো নেক্সট কুৱেশ্যন. চিটো নাইকিয়া হৈ গ'ল, ভালদৰে কপি নহৈছে. হুইচ ইজ দ্য লাৰ্জেষ্ট কফি প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া. চ' এইকেইটা আছে অপশ্যন থাকিব. তো ইয়াৰ অপশ্যনটোৰ যিটো এনচাৰ হয় ইয়াত কৰ্ণাটকা হয়. চ' এনচাৰ চি হয়. তো আমি যিটো চি অপশ্যনটো চি যিটো ফাংচন প্ৰটোটাইপ আছিলে আমি চি কাৰণে যিটো হয় চিটো আমি দি থৈছোঁ. তো চিক আমি কল কৰিছোঁ. যেতিয়া আমি প্ৰগ্ৰেমটো ৰান হ'ব তেন্তে এই চি অপশ্যনৰ যিটো আমি ফাংচন ডেফিনেশ্যন দি থৈছোঁ চ' ৰাইট এনচাৰ আদাৰৱাইজ ৰং এনচাৰ সেইটো প্ৰিণ্ট কৰিব. চ' আমি এতিয়া ফাংচনটো কাম কৰিছেনে নাই এবাৰ প্ৰগ্ৰেমটো ৰান কৰি চাওঁ. প্ৰগ্ৰেমটো কাম কৰিবই, কাৰণ মইতো আগতে এই প্ৰগ্ৰেমটো বনোৱা আছে. চ' মই কাম কৰিবনে নাই মই জানো এইটো কাম কৰিব. চ' তথাপিও এবাৰ দেখা যাওক. তো অল চিলেক্ট ৰান. চ' আহি গ'ল ষ্টাৰ্ট দ্য গেম. ফাৰ্ষ্ট কুৱেশ্যন হুইচ অফ দ্য ফল'য়িং ইজ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ. চ' ইটানগৰ হয় এনচাৰ. চ' মই এ ইনপুট কৰিম, অপশ্যন এটো দিম. চ' এ ইণ্টাৰ. চ' ইয়াত দেখা গৈছে ৰাইট এনচাৰ আহিছে. চ' এনচাৰ শুদ্ধ হৈছে, ৰাইট এনচাৰ. তো এইবাৰ আহিছে হুইচ ইজ দ্য ছেকেণ্ড কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট কফি প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া. চ' এনচাৰ কৰ্ণাটকা হয়, চি হয় কৰ্ণাটকা. বাট মই এবাৰ দেখাবৰ কাৰণে অপশ্যনটো মই ভুলকৈ দিম, কেৰেলা দিম. চ' মই এ দিম, বা কেৰেলা নহয় অৰুণাচল প্ৰদেশ দিম. চ' ডি আছে অপশ্যনটোত, অৰুণাচল প্ৰদেশ ডিত আছে. চ' মই ডি দি চাম, তেতিয়া ৰং এনচাৰ আহিব লাগে কাৰণ ইয়াৰ এনচাৰ কৰ্ণাটকা হয়. চ' মই ডি ইণ্টাৰ দি চাওঁ কি আহে. ডি দেখা গৈছে এইটো ৰং এনচাৰ আহিছে, কাৰণ ইয়াৰ এনচাৰ ডি নহয়, অৰুণাচল প্ৰদেশ নহয়, কৰ্ণাটক হয়. চ' ভুল আহিছে. তো প্ৰগ্ৰেমে ঠিকদৰে কাম কৰি আছে. চ' আমাৰ এতিয়া যিটো মেইন প্ৰগ্ৰেমটো হৈছে প্ৰগ্ৰেমটো বনোৱা কাম হৈ গ'ল. এতিয়া যদি আমি আৰু ইয়াত নতুন কুৱেশ্যন এড কৰিব বিচাৰোঁ ইয়াত কুৱেশ্যন এড কৰি গ'লেই হ'ল. চ' মই আৰু কিছুমান কুৱেশ্যন এড কৰি দিম য'ত মই আগতেই বনোৱা হৈ আছে. চ' কমেণ্ট আউট কৰিছোঁ চি কুৱেশ্যনটোৰ কাৰণে. চ' মই আগৰটোৰ পৰা দি যাম.
ओके ओके मैं এটা লাইন ইয়াত নাহিল so control V yes see out এটা আহিব see out so then ইয়াৰ answer আকৌ আহি যাব তো ইয়াত কি আছে in which of the following state the main language is খাচীয়া খাচী so ইয়াৰ যেটো answer হয় মেঘালয়া হয় তো মেঘালয় C হয় so ইয়াৰ অপশন C হ'ব তো মই ইয়াত C যেটো prototype আছে C টোৰ অপশন C ফাংচন C ৰ যেটো prototype আছে ফাংচন নেম C যোনটো আছিল তাৰ যেটো prototype হয় হেতু মই ইয়াত কল কৰিছো অপশন C হয় তো ইয়াত দিয়া আছে ফাংচন prototype C তো যেতিয়া ইয়াত প্ৰগ্ৰামটো ৰান হ'ব তেন্তে ইয়াত যেটো C অপশনৰ কাৰণে ফাংচন ডেফিনেশ্যন দিয়া আছে সো এটো ৰান হ'ব সো এবাৰ আকৌ এবাৰ আমি ৰান কৰি চাওঁ সো প্ৰগ্ৰামটো ফিৰ আগৰ পৰা ষ্টাৰ্ট হ'ব তো ষ্টাৰ্ট দ্য গেম হুইচ অফ দ্য ফলোইং অফ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ তো ইটানগৰ হয় এবাৰ আকৌ মই দেখাবৰ কাৰণে ভুল এটা এনসাৰ ইন্টাৰ কৰিম সো মই বি দিওঁ দিছপুৰ দিওঁ সো ৰং এনসাৰ আহিব সো বি দেখিছে এটো ৰং এনসাৰ আহিছে সো নেক্সট কোৱেশ্চন যেটো মই দিছিলোঁ which is the largest coffee producing state of India so Karnataka হয় তো মই এবাৰ শুদ্ধ এনসাৰ দিম C Karnataka তো ৰাইট এনসাৰ আহিছে then third question যেটো মই এইমাত্ৰ এড কৰিছো in which of the following state the main language is খাচী তো এনসাৰ মেঘালয়া হয় তো মই মেঘালয়া আকৌ ইনপুট কৰিম C হয় তো C সো ইয়াত দেখা গৈছে ৰাইট এনসাৰ আহিছে সো এইদৰে প্ৰগ্ৰামটোত আৰু যদি মই নতুন নতুন কোৱেশ্চন এড কৰি যাওঁ সেই হিচাপত খালি কোৱেশ্চনটোৰ যেটো এনসাৰ হয় সেই এনসাৰটো যিকিটা অপশনৰ ভিতৰত এনসাৰটো পৰিব A B R C D যিয়ে নহওক কেলে সেই হিচাপত আমি ফাংচনবোৰ prototype কৰি যাম ফাংচনটো prototype দি যাম কল কৰি যাম ফাংচনৰ prototype কল কৰি যাম ফাংচনটো মানে কল কৰি যাম তো সেই হিচাপে প্ৰগ্ৰামটোৰ ৰাইট এনসাৰ আদাৰৱাইজ ৰং এনসাৰ দেখাই যাব তো এইটোৱে আছিল মেইন প্ৰগ্ৰামটো ইয়াত যদি আমি আৰু বিচাৰো ইয়াত কিছুমান আৰু ধৰণৰ ডিজাইন এড কৰিব পাৰো লাইন আদি দি পেলাই সো সেইখিনি মই বনাই থাকো কাৰণ সেইখিনি তুমি নিজে বনাব বিচাৰিলে বনাই লব পাৰা সো মই জাস্ট মেইন যেটো ইয়াৰ প্ৰগ্ৰামটোৰ বেসিক লজিকটো যেটো হ'ব যেটোৰ দৰে প্ৰগ্ৰামতে কাম কৰিব মই হেতু বনাই দেখাই দিলো সো এইটোৱে